এভৰিৱান গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং মানে মোৰ কাৰণে গুড মৰ্ণিং কাৰণ মই জাষ্ট শুই উঠিছোঁ শুই উঠিয়ে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এয়া হাতত মেহেন্দি দেখিছে মেহেন্দি মানে কি আজি মানে মই এইখিনি অকল এই বেক চাইডটো যিহেতু দেখিব সেইকাৰণে এইফালে মই একদম অকণমান ষ্টাইলত আঁকি দিলোঁ মই বাৰু ভালকৈ নাজানো বাট ষ্টিল মানে অকণমান ভাল দেখিব লাগিব চ' এইফালে এয়া মানে কি আজি ব্লগটো ষ্টাৰ্ট কৰাৰ ৰিজন এটা আছে ৰিজনটো মানে এইটোৱে যে মই ভাবিলোঁ বহুত দিন লং ব্লগ ষ্টাৰ্ট কৰা নাই আৰু মই বিয়াৰ আগতে মই লং ব্লগ দিছিলোঁ বাৰু বাট বিয়াৰ পিছত মোৰ এইটো প্ৰথম লং ব্লগ হ'ব আৰু আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো পোৱা নাই চ' দীপছ শইকীয়া বুলি আছে সেইটোত আপোনালোকে যাব আৰু তাত মোৰ আগৰ ভিডিঅ' পাব আৰু বৰ্তমান মই যি ভিডিঅ' দিওঁ অলৰেডি মই ইউটিউবত যি ভিডিঅ' দিওঁ সেইবোৰ মই ফেচবুকত দিওঁ ফেচবুকত মই যি ভিডিঅ' দিওঁ সেইবোৰ মই ইউটিউবত অলৰেডি দিওঁ বাট ষ্টিল তথাপিও যদি আপোনালোকে মোৰ ইউটিউব জাৰ্ণিটো যদি আপোনালোকে বিচাৰিছে মোৰ ব্লগটো চাবলৈ চ' আপোনালোকে মোৰ ইউটিউব চেনেল দীপছ শইকীয়াত তাত পাব আৰু আজি শুই উঠিয়ে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এয়া কালি মানে বাৰ্থডে এটা খাবলৈ গৈছিলোঁ চ' বাৰ্থডে খাই আহি এয়া দেখিছে মই ভালকৈ কালি মুখখন ক্লিন কৰিলোঁ যদিও ভালকৈ কাজল চাজল আছে একদম ফুটনি আছে বাকী আজি মই শিৱৰাত্ৰি যিহেতু আহি আছে আৰু মই প্ৰত্যেকজন ভগৱানকে ভাল পাওঁ চ' তেওঁৰ কাৰণে স্পেচিয়েল হৈ মই আজি পাৰ্বতীৰ ৰূপ ল'ম বুলি ভাবিহে আছোঁ কালি ঘৰত গৈ মই যি মোৰ আগৰ জুৱেলাৰী আছিলে সেইখিনি আনিছোঁ বেছি একো প্ৰিপাৰেশ্যন নাই আৰু মই ভালকৈ মেকআপো কৰিব নাজানো চ' এটা থৈ লৈছোঁ ভালকৈ মই মেকআপো কৰিব নাজানো আৰু যি জানো সেইখিনি মই একদম চিম্পলকৈ কৰিম মই দেখাম বাৰু ভিডিঅ'ত আপোনালোকক মই কি কৰোঁ কি নকৰোঁ আৰু কওঁ আৰু এতিয়া প্ৰথমতে মই যি কাম আছে কাম কৰি লওঁ গা চা ধুই লোৱাৰ পিছতহে মই ভাবিছোঁ মানুহজনো আহিব ডিউটিৰ পৰা তেওঁ ভাত খাবহি ভাত চাত বনাই লোৱাৰ পিছত মই একেবাৰে আৰু কি হয় মোৰ মানে ভিডিঅ' এটা যদি মই বনাওঁ নহয় মোক অনলি বুলি নহয় মানে 3 hours 4 hours লাগিবই আৰু মই যিহেতু ভিডিঅ' বনাওঁ বা যিসকলে ভিডিঅ' বনায় তেওঁলোকে হয়তো নিশ্চয় জানিব যে কিমান টাইম লাগে এটা ভিডিঅ' বনাবলৈ আৰু মই ভিডিঅ' বনাওঁতেতো মোৰ বহুত টাইম লাগে বাকীসকলে নাজানো হয়তো কিছুমানৰ সোনকালে হ'ব পাৰে বা যিখিনি কণ্টেণ্ট ক্ৰিয়েটাৰ বা যিখিনিয়ে ভিডিঅ' বনায় চ' তেওঁলোকে হয়তো জানে যে কেনেকুৱা কিমান টাইম লাগে কিমান কষ্ট হয় এটা ভিডিঅ' বনাবলৈ আগতে যেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ যেতিয়া হয়তো যেতিয়া ট্ৰানজিশ্যন ভিডিঅ'বোৰ দেখোঁ তেতিয়া ভাবোঁ যে এনেকৈ হাতখন আঁতৰাই দিলে মানে কেনেকৈ চেঞ্জ হৈ যায় বা কেনেকৈ কি হয় ইয়াৰ পিছতো যে কিমান মানে এডিটৰ কাম থাকে বা কিমান কষ্ট থাকে বেকগ্ৰাউণ্ডৰ কথা থাকে তাৰপিছত আকৌ কাপোৰৰ কথা থাকে জুৱেলাৰীৰ কথা থাকে কিমান কথা থাকে আৰু মোৰ এই ভিডিঅ' বনোৱা ষ্টাইলটো মানে ভিডিঅ' বনোৱাৰ যিটো মোৰ হেঁপাহ সেই হেঁপাহটো মোৰ সৰুৰ পৰা বুলি ক'বলৈ মানে ধৰক মই ক্লাছ 10 বা 9ৰ পৰাই মোৰ মানে হেঁপাহ মই এই ভিডিঅ' কিবাকিবি বনোৱা আৰু মোৰ ঘৰৰ মানুহে মোক ছাপোৰ্ট কৰে ভিডিঅ' বনোৱা কিবা বনোৱা বাট এইটো মোৰ প্ৰথম আৰম্ভণি হৈছে লাহে লাহে ভিউজ আহি আছে লাহে লাহে আপোনালোকে মোক মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ চ' প্ৰথমতে মই কামখিনি কৰি লওঁগৈ তাৰপিছতহে মই ভিডিঅ' চিডিঅ' বনাম মই ব্লগটো ৰেডি কৰি ষ্টাৰ্ট দিছোঁ যেতিয়া মই ব্লগটো ষ্টাৰ্টটো যি কৰোঁ মই সেইবোৰ দেখায়ো থাকিম বাট বলক আজি প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ চাওক এয়া বিচনাৰ পৰা মোৰ বহুত কাম আছে বহুত কাম কৰিবলৈ আছে আৰু আগফালে ড্ৰয়িং ৰুমটো মানে তেনেকৈ মই লেতেৰা নকৰোঁ বা তথাপিও এইবোৰ কুচন কোচ খাই আছে সেই কুচনবোৰ ঠিক কৰিবলৈ আছে বহুত কাম আছে সেই কামখিনি মই কৰি লোৱাৰ পিছতহে মই বাকী চব কম কৰিব পাৰিম আৰু তাৰপিছত মই যিহেতু গা চা ধুই আহি লওঁ গা চা ধুই অহাৰ পিছত মই আপোনালোকক গোটেই ভিডিঅ'টো দেখাম মানে কি কৰোঁ কি নকৰোঁ নহ'লে যদি একদম প্ৰথমবাৰ দেখাব লগা হয় বহুত টাইম লাগি যাব আৰু মই ষ্টাৰ্ট কৰিম বাৰু মই আকৌ নেক্সট ব্লগত দিম মই দিনটো কি কৰি থাকোঁ সেইবোৰ ভিডিঅ' দিম ব্লগ লাহে লাহে আহি আছে চ' আপোনালোকে মোক মৰম দিব আৰু এতিয়া মই গাটো ধুই লওঁগৈ মানে এইবোৰ কাম চাম কৰি মেলি গা ধুওঁগৈ তাৰপিছত মই ব্লগটো ষ্টাৰ্ট কৰি আছোঁ এয়া মই গা ধুই জাষ্ট পাইছোঁহি মানে গা চা ধুই মেলি কাম চাম কৰি মেলি আজৰি হৈছোঁ আৰু এতিয়া মই কিবা এটা খাবলৈ বনাই লওঁগৈ আৰু ৰ'ব মোৰ বস্তু এটা দেখাই আছোঁ চাওক শাৰী এখন মানে মই হোৱাইটত বিচাৰিছিলোঁ বাট মানে হোৱাইটত নাপালোঁ চ' ৰেডতে লৈ ল'লোঁ মোৰ ওচৰত মানে নাছিলেই শাৰীও মানে মই বেলেগৰ পৰা লৈছোঁ মানে মোৰ ওচৰতো শাৰী নাই কিমান মানে কি কৰিব লাগে এটা সাধাৰণ এই 60 ছেকেণ্ডৰ ভিডিঅ'টোৰ কাৰণে মানে এইফালে এখন শাৰীখন আনি লৈছোঁ আৰু আকৌ মেকআপ বস্তু বা যিয়ে নহয় সেইখিনি বাৰু মোৰ আছে সেইকাৰণে বাচিলোঁ এয়া এখন আনিলোঁ এতিয়া মই এইটো একো খোৱা নাই চ' খাই লওঁগৈ
পিছফালে গোটেই আন্ধাৰ হৈ আছে ৰুমটো এতিয়া অকণমান পোহৰ পোহৰ লাগিছে গোটেই আন্ধাৰ দৰ্জাকেইখনো খুলি দিয়া নাই মানে কি ৰাস্তাত ড্ৰেছ চেঞ্জ কৰোঁ দৰ্জাখন মাৰিব লগা এতিয়া মই কিবা এটা বনাওঁগৈ ঘৰলৈ আহিছোঁ পাকঘৰ মেগী পেকেট মেগী বইল খাম মানে কি বনাই থাকিবলৈ এলাহ লাগিছে মানে একদম টেষ্টিকৈ বনাই থাকিবলৈ মই এলাহ লাগিছে মই মানে বইল মেগীয়ে ভাল পাওঁ বাকী তেলত দি মানে এই বইল মেগীটোৱে ভাল লাগে চ' এতিয়া মই এই মেগীটো খাম বনাব লাগিব পানী চানী গৰম কৰিব লাগিব পানীয়ে গৰম কৰা পানী চানী চব গৰম কৰি মেলি তাৰপিছতহে খাম মেগী উতলি আছে আপোনালোকৰ এটা বস্তু দেখাম এইটো বস্তু কাৰ কাৰ লগত হয় সেইটো আপোনালোকে মোক ক'ব হয়তো কিছুমানে হাঁহিব বাট মানে এইটো আমাৰ ইম'শ্যনছ বুলি কয় যে এইটো মই ভলিউমটো কমাই থোৱা আছে এই মটু পাতলু যিটো ছিৰিজ হয় বা যিটো কাৰ্টুন সেই কাৰ্টুনটো কোনে কোনে এতিয়াও ডাঙৰ হোৱাৰ পিছত চায় সৰুৱে বাৰু চায় বাট কোনে কোনে ডাঙৰ হোৱাৰ পিছতো চাই সেইটো মোক খালি আপোনালোকে কমেণ্টত ক'ব লাগিব মই মানে কি নাজানো মই মানে ইমানেই পগলা মটু পাতলু ডৰেমন আকৌ ফেৰিটেল নিচিনা কাৰ্টুন ষ্টৰিবোৰত ইমান পগলা মানে যেতিয়া মই ইউটিউবত যেতিয়া মটু পাতলু চাওঁ তেতিয়া কমেণ্টত যেতিয়া পাওঁ তেতিয়া কমেণ্টত মানে কিছুমানে কয় যে নহয় মই এতিয়াও ডাঙৰ হ'লোঁ মই এতিয়াও কাৰ্টুন চাওঁ বা মই এতিয়াও এইটো চাওঁ ভাত খোৱা টাইমত চাওঁ তেনেকুৱাই মানে মোৰ লগতো মিলে মানে ভাত খোৱা টাইমতো মই এইটো চাওঁ লগাই লওঁ মানুহজনে চাব নাপায় তেওঁ চিনেমা চাব নাপায় মোৰ কাৰণে নাপায় কাৰণ মই মটু পাতলু লগাই থৈ দিওঁ মানে কোনে কোনে এতিয়াও মটু পাতলু চাই অকল মোৰ লগতে হয়নে নে আপোনালোকৰ লগতো হয় সেইটো মোক খালি আপোনালোকে ক'ব প্লিজ ক'ব কাৰণ মই মানে ভাবোঁ মানে যে নহয় মোৰ লগতে হয়নে নে আপোনালোকে চাওঁ চ' মই এতিয়া ইফালে মেগী উতলি আছিলে কৈছিলোঁ এয়া ভলিউমটো মই অকণমান বঢ়াই দিছোঁ এয়া চাওক মটু পাতলু মই লগাই লৈছোঁ ইফালে মেগীও হৈছে মেগী আনি ল'লোঁ মেগী খাম এতিয়া এইফালে কাৰ্টুন লাগি আছে আৰু মই এইফালে মেগী লৈ লৈছোঁ মেগী খাম মেগী খোৱাৰ পিছত ভাত বনাব লাগিব আৰু এইফালে মেগী পেট পূজাটো কৰি লওঁ কাৰণ মোৰ ভোক লাগিছে মই একো খোৱা নাই গা চা ধুই মেলি গোঁসাই ঘৰ চাকি দি মেলিহে মই এতিয়া খাব ওলাইছোঁ আৰু এইফালেও কাৰ্টুন লাগি আছে এতিয়া কিছুমানে ক'ব পাৰে যে এতিয়া ইমান ডাঙৰ হৈ বিয়া হোৱাৰ পিছতো কাৰ্টুন চাই মই কাৰ্টুন চাই ভাল পাওঁ মই এইটো অকণমান আগত কৈছিলোঁ যে মই কাৰ্টুন চাই ভাল পাওঁ বা যিখিনিয়ে বেয়া পায় কাৰ্টুন চাই মই মানে নেভাবোঁ যে এতিয়াও মানুহ আছে যে কাৰ্টুন চাই বেয়া পোৱা নহয় মই ভাবোঁ যে আছে মোৰ নিচিনা যিবোৰে কাৰ্টুন চাই ভাল পায় আৰু এইফালে মই মেগী খাম এতিয়া আৰু কি কওঁ মানে ক'ব লগা নাই বাট ব্লগটো আপোনালোকে চাই যাওক কেনেকুৱা পায় খালি কমেণ্টত কৰিবলৈ নাপাহৰিব গাইজ মেগী চেগী খাই মেলি আজৰি হ'লোঁ টিভি চিভি অফ কৰি থৈ আহিছোঁ চালোঁ অলপ দেৰি টিভি চিভি চাই মেলি এতিয়া মই ভাত বনাব লাগিব কাৰণ মই কৈছিলোঁ মই ভিডিঅ' এটা বনাম চ' ভিডিঅ' বনাম বুলি কৈ আছোঁ মোৰ এলাহো লাগিছে এতিয়া বনাবলৈ প্ৰথমতে মই বহুত ক'লোঁ যে ভিডিঅ' বনাম বাট মোৰ মানে এতিয়া এলাহ লাগিছে বাই দ্য ৱে সেইটো হ'ব বাৰু এতিয়া মই কি বনাই কি নবনাই চাই লওঁ কি আছে চব্জি একদম চিম্পলকৈ বনাম সেইকাৰণে এতিয়া ভাতটো বনাই লওঁ বাকী ব্লগটো আপোনালোকে দেখিয়ে আছে ত' কিন্তু কৰি লওঁ কামবোৰ চব কৰি লওঁ কাম কৰি লওঁ পিছতহে ভিডিঅ' চিডিঅ' বনাবলৈ বহিম আৰু কাৰণ টাইম লাগিব মই কৈছিলোঁ মোৰ বহুত টাইম লাগে ভিডিঅ' বনাবলৈ এয়া মোৰ ভাত হৈ গ'ল এইফালে দাইল পাতি থোৱা আছে আৰু এয়া ভাত দিছে একদম পাতি থোৱা আছে এতিয়া জাষ্ট অকল খাব লাগে মানে মানুহজন আহিব আৰু খাম মই এইফালে চব্জিখিনি বনাই আছোঁ চব্জি অলৰেডি হৈ গ'ল তাৰপিছত তেওঁ আহক তেওঁ আহিলেহে ভাতকেইটা খোৱা হ'ব আৰু লগতে খাম দেখিছে একদম একো নাই মানে চিম্পলকৈ বনাইছোঁ নিৰামিষ হয় আজি মাছ মাংস ৰেগুলাৰ খাই থকা হৈছে চ' আজি মানে একদম মাছ মাংস মোক খাবলৈ মন নাই যোৱা চ' আজি সেইকাৰণে একদম নিৰামিষ বন্ধাকবি ভাজি দাইল আৰু ভাত সিমানেই চ' এতিয়া ভাত খাই মেলি আজৰি হ'লোঁ এইফালে ষ্টেণ্ডডাল মোৰ কেমেৰামেন মই বনাম এতিয়া মানুহজনক দি মেলি এতিয়া ভিডিঅ' বনাম বুলি আহিছোঁ কাৰণ প্ৰথমটো ট্ৰানজিশ্যন বনাম সেইকাৰণে গৰম উঠিছে এতিয়া মই ট্ৰেডিশ্যনটো বনালোঁ মই মেকআপৰ দিম বুলি ভাবিছিলোঁ বাট মানে কি এইডোখন মেকআপটো মানে ইমান ভাল নহ'ব আৰু আইনাখন চালে যিমান ভাল লাগে সিমান মানে কেমেৰাত চাই মই কৰিব নোৱাৰিম চ' মানে মই মেকআপটো কৰি লওঁ তাৰপিছত মই দেখাম আৰু এইটো যে শুনিব পাৰে এইটো কি হয় ষ্ট'ন ফুট লগাইছোঁ কাৰণ মোৰ নাকফুলি নাই
মানে সেইকাৰণে আৰু মই নাক ফুটোৱাও নাই আৰু এনেকৈ পিন্ধাৰো নাক ফুলটো নাই কাৰণে মেকআপটো মই ভিতৰত কৰিম বুলি বাট মানে কি মেকআপটো এনেকৈ আইনাত মানে চালি মানে কি আন্ধাৰ হৈছে মানে তাত এতিয়া মই মেকআপটো কৰিম ফাউণ্ডেশ্যনটো লগাই ল'ব আফটাৰ ফাউণ্ডেশ্যন মই ফাউণ্ডেশ্যনটো ভিতৰত লগাই দেখিলোঁ যে নাই ইমান ভাল হেৰি হোৱা নাই চ' মই মেকআপটো এড কৰিম ফাউণ্ডেশ্যনটো অলৰেডি ঘঁহিলোঁ প্ৰথমে ভাবিছোঁ মই মোৰ আইটি মেকআপটো কৰিম মেকআপটো কৰাৰ পিছতহে মই বাকীখিনি কৰিম ফাউণ্ডেশ্যন কৰাৰ পিছত অকণমান হেৰি দেখাইছিলোঁ এতিয়া আই মেকআপটো কৰি লওঁ তাৰপিছত কি কৰিব লাগিব চ' এইটো আইছিলোঁ পিন কৰা ষ্টাৰ্ট কৰিম মই এইটো অকণমান এইটো দিছোঁ এইটো এড কৰি দিছোঁ তেতিয়া অকণমান পাতলা লাগিছে আইটো নহ'লে বহুত হেভি হৈছে মলি দিলে অকণমান জিলি কণটো আহিব তেতিয়া একদম পাতলাকৈ মই কৰিছোঁ মানে তাতো মই ডাঠকৈ কৰিম বুলি ভাবিছোঁ বাট ষ্টিল মানে অকণমান পাতলাকৈ কৰিলে ভাল লাগিব সেইবুলি পাতলাকৈ দিছোঁ মই এইটো দুটা দিছোঁ এটা আছে এইটো যিটো পিংক হয় সেই পিংকটো মই আধা দিছোঁ আৰু বাকী মই অকণমান হোৱাইট নিচিনা সেইটো অকণমান দিছোঁ ত' লাষ্ট আইটো মোক অলৰেডি ডান এতিয়া মই এইখিনি কৰিব লাগিব এতিয়া মই পিংক কৰি থাকিম হাইলাইটাৰ অলপ লগাই লওঁ এতিয়া অকণমান হাইলাইটাৰ দিলে হ'ব বেছি নিদিওঁ হাইলাইটাৰ বেছি জিৰিকণটো দিলে হ'ব মোৰ মেকআপ অলৰেডি ডান নহ'ব মই লাগিব মানে আইলাইনাৰটো মই এনেকৈ লগাব আইলাইনাৰ কৰিলেহে আইলাইনাৰটো মই কৰিব ইয়াত আছে কৰিম একো বেয়া পোৱা কামটো লগাব লাগিব মই আইলাইনাৰ প্ৰথমে অলপ পাহৰি থাকিলোঁ মই সেইটো বস্তু লগাব লাগিব বাট বহুত মানে খং উঠে মই বস্তু মানে ভাল লাগে লগত মানে কি বহুত ষ্ট্ৰাগলটো লাগে একদম মানে ট্ৰাই কৰি চাওঁ ৰ'ব আইলাইনাৰটো বেয়া হৈ গৈছে তোৰ লগাওঁতে লগাম অকণমান দেৰিকৈ লগাম এইখিনি শুকাই লওঁ এতিয়া মই বাকী মেকআপখিনি কৰি লওঁ আপোনালোককতো কিমান এনেকৈ কৰি দেখা আপোনালোকে আমনি পাব চ' মই একদম ওলাই লওঁ তাৰপিছত মই আপোনালোকক ফাইনেল লুকটো দেখাম এয়া মই ৰেডি হ'লোঁ বাট মোৰ চুলিকেইডালে মানে মোক ইমানেই আমনি কৰিছে আজি নাজানো বাকীবোৰ যেতিয়া মই মানে এনি থাকোঁ বা বাকীকেইটা চুলিবোৰ চব সোমাই থাকে এতিয়া চাওকচোন মোৰ চুলি মানে কি কওঁ মই ভাবি নাই পোৱা যেতিয়াই মানে কিবা এটা বনাব সদায় মোৰ চুলিকেইডালে মোক আপত্তি দিয়ে একদম নাজানো ভালকৈ মেকআপ কৰিবলৈ যিখিনি পাৰিছোঁ কৰিছোঁ এইকেইটা এনেকৈ ওলাই থাক যা মই আনিছিলোঁ এডাল মানে দুডাল আনিছিলোঁ বাট দেখিছোঁ নহ'ব চুলিকেইডালে এনেই আমনি কৰি আছে আৰু এইবোৰ পিন্ধিলে ভাল হ'ব নকৰিবিচোন ইমান আমনি সোমাই থাক জানো এয়া মই ৰেডি মানে মই বনাই মেলি ৰেডি হ'লোঁ ৰীলটো মই মোৰ ইনষ্টাত পেজত পাব দীপশিখা শইকীয়া বুলি আছে মই প্ৰথমতে মই যে ৰীল বনালোঁ ৰীল বনোৱাত মানে কি কৰিলোঁ এতিয়া চাই কিমান কি কাম কৰিব লাগিব মইতো হয় 60 ছেকেণ্ডৰ কাৰণে গোটেই কৰি ল'লোঁ আৰু শাড়ীখন দেখিছে নহয় শাড়ীখন মই তলৰ ফালে দেখাব নোৱাৰোঁ মানে ওপৰতে দেখাই দিছোঁ কাৰণ মই শাড়ী পিন্ধিব নাজানো যেন তেন মই কোচটো দি পিন্ধিছোঁ চ' প্লিজ মোক ফ'ল' কৰিব আৰু আজিলৈ ব্লগটো সামৰিম বাৰু এইটো এইখিনি ক'ব পাৰি এনেকৈ থৈ দিছোঁ এডিশ্যন এডাল ষ্টেণ্ড সেইটোৰ ঘৰত বহি পেলাই গোটেই বস্তুবোৰ অৱস্থা নাইকিয়া হৈছে ভিতৰত মানুহজন হৈ আছে কাৰণে মই ভিতৰৰ অৱস্থা নেদেখাওঁ বাৰু ভিতৰতো একেই অৱস্থা নাই মোৰ বস্তু বুজিছেনে এই আইলেছেছ ল'বই নহ'ল চেঞ্জ কৰি লওঁ তাৰপিছত যি কওঁ কৰিম গাইজ এয়া থোপৰা
মেকআপ যোৱাই নাই, মই ভাবিছোঁ এই বস্তুখিনি ভৰাই লওঁ প্ৰথমতে, তাৰপিছত মই মেকআপটো কৰি পেলাই ভিডিঅ' এডিটিঙত লাগিম। তলত কিবা এটা পৰি আছে। দেখিছোঁ নহয়, অৱস্থা নাইকিয়া হৈ আছে অ'। এইখিনি এৰাই থাকিলে, ভৰাই থৈ দিওঁ। এই বস্তুখিনি সামৰি লোৱাৰ পিছতহে মই বাকীখিনি কাম কৰিব পাৰিম, নহ'লে এইখিনি নোৱাৰিম। একদম মানে অৱস্থা বেয়া হৈ গৈছে। মই মুখখন ধুই লওঁ, মেকআপটো গুচাব লাগিব, তাৰপিছত এইখিনি কৰি লওঁ, পটাপট কৰি লওঁ, নহ'লে বহুত লেট হৈ যাব। অলৰেডি লেট হ'ল, 2:30 বাজিলে। মই কৈছিলোঁৱে, মই 1:30 বজাত ওলাইছিলোঁ, 12:30 ওলাইছিলোঁ, 2:30 বাজিলে। 2 ঘণ্টা 3 ঘণ্টা লাগিবই, মই কৈছিলোঁ। ভৰিটোৱে খাইছোঁ এইটো। 2:30 বাজিলে আৰু মই ওলাইছিলোঁ 12:30। আহিলোঁ, মোৰ বৰ্তমান হৈ গ'ল চব। মেকআপ চেকআপ মচি দিলোঁ, চকুটো ক'লাই হৈ আছে, তথাপিও ইমানেই মই মানে ৱাইপছ মই ইউজ কৰি পূৰা হেৰি কৰিছোঁ, তথাপিও নগৈছে। মেকআপখিনি গ'লগৈ বাৰু, একদম কিবা হেৰি দেখিছে। চ' আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। দেখিলে মই কেনেকৈ কি কৰিলোঁ। মই ভিডিঅ'টো মোৰ যিটো মই আজি ভিডিঅ' বনালোঁ, সেই ভিডিঅ'টো মই আপোনালোকক দেখাম। মোৰ ইনষ্টা পেজত পাব, মই অলৰেডি ক'লোৱে। মোৰ ফেচবুকতো পাব, দীপশিখা শইকীয়া বুলি আছে। চ' গৈ পেলাই ফ'ল' কৰি ল'ব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুকত চাই আছে, মোৰ ফেচবুকতো আপোনালোকে ফ'ল' কৰি ল'ব দেই। বাই।